বঙাইগাঁৱৰ কীৰ্তনপাৰাত অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা গেছ ভৰ্তি গাড়ী জব্দ। ৬০টা চিলিণ্ডাৰসহ গাড়ী গতালে আৰক্ষীক। ৰন্ধন গেছৰ নাটনিৰ সুযোগ লৈ কলা বজাৰত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে ৬০টাকৈ চিলিণ্ডাৰ জব্দ কৰে ৰাইজে। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত নিশা ৬০টা চিলিণ্ডাৰ অবৈধভাৱে বিক্ৰী কৰিবলৈ অনাৰ সময়তে ৰাইজে জব্দ কৰে। MSDWI HP গেছ গ্ৰামীণ বিতাৰক নামৰ এজেন্সিয়ে কলা বজাৰত বিক্ৰী কৰাৰ সময়তে ৰাইজে জব্দ কৰে। গেছ এজেন্সিটোৱে নাম নথকা ২৫টা গেছ বুকৰ লগত ৬০টা চিলিণ্ডাৰ আব্দুছ ছালাম নামৰ লোকৰ ওচৰত বিক্ৰী কৰিবলৈ আনিছিল যদিও ৰাইজে জব্দ কৰি বৰঘোলা আৰক্ষীক গতাই দিয়ে। যি সময়ত ৰন্ধন গেছৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু সেই সময়তে ৰন্ধন গেছসমূহ কলা বজাৰত বিক্ৰী কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সংক্ৰান্তত উচিত তদন্ত কৰি গেছ এজেন্সিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। ইফালে MSDWI HP গেছ গ্ৰামীণ বিতাৰক মেনেজাৰে সম্পূৰ্ণ গেছ বৈধ, কোনো গেছ চিলিণ্ডাৰ আমৰ পৰা ব্লেকত বিক্ৰী কৰা নহয় বুলি মন্তব্য কৰে। বুকিং কৰাৰ পিছতে গ্ৰাহকে গেছ চিলিণ্ডাৰ লাভ কৰে। সেইখিনি গেছ তাৰে এজন এজেণ্টৰ জৰিয়তে বিতৰণ কৰা হয়। তাৰ বাবে লৈ যোৱা হৈছিল, কিন্তু যোৱাতে ৰাতি হোৱাৰ বাবে ৰাইজে ভুল বুজিছে বুলি উত্থাপন কৰে। নিউজ ডেস্ক ৰিপোৰ্ট NR24। আমি এটা গ্যাস ল'ব লাগে হলে আমার ৪৫ দিন মিনিমাম ৪৫ দিন দিছে আমার গভর্নমেন্টের পর আমার মিনিমাম ৪৫ দিন দিছে। আমি অথচ ৪৫ দিন পিছত আমি বুকিং করবা লাগে, প্লাস বুক লৈ যাব লাগে। আমি তথাপি বহি থাকি কিনে গ্যাস লৈ আহো। আজি এলো তার ব্ল্যাঙ্ক বুক ২৫টা লৈ আহিছে, অথচ ৬০টা ট্যাঙ্কি আছে তাতে। কিন্তু এই ট্যাঙ্কি গুলা কোর পৰা আহিল আমার এইখিনি লাগে। রাতে ৯:৩০ বাজি গেছে, ইমান লৈকে রাতি ৯:৩০ পার হয় না, ১০টা বাজি গেল। ইমান লৈকে ট্যাঙ্কিটো ক'ত যায়? আমি যেহেতু বুক লৈ আমি ট্যাঙ্কি নাপাও, ইহঁতো ব্লেকত কিয় বেচে থাকে? তেনেহ'লে আমাৰ গেছৰ হাহাকাৰ হ'বই। সেইকাৰণে আমাৰ ৰাইজে আমি মিলি কৈ আছো, আমাৰ গভৰ্নমেন্টৰ পৰা আমাৰ এইটো এটা উচিত তদন্ত লাগে। আৰু আমি আৰু গভৰ্নমেন্টত আমি এটা আৰু এটা আমাৰ ৰিকুৱেষ্ট যে এনেকে যাতে ব্লেকমেন যাতে নহয়। আৰু ব্লেকত গ্যাস এটাও বেচা নহয়, আমি তো ব্লেকত নেই বেচো গ্যাস। আমার অফিসটা হল বগিদারা MS2SP গ্যাস গ্রামীণ ভিতরক। আমি তো কাস্টমারক তাৰমানে কীৰ্তনপাৰা যিটো আমাৰ গাড়ী যিটো জব্দ কৰিছে, সেইটো একচুৱেলি এইটো আছিল আমাৰ অভাইপুৰী ছাইডৰ কাষ্টমাৰৰ আমাৰ কনজুমাৰ থকা মান। সেই কনজুমাৰখিনি আমি ডেলিভাৰ কৰা অৱস্থাতে হয়তো কোনোবা দুষ্ট ভক্ত এইটো পুলিচক জনাই দিয়াৰ পাছত গ্ৰেপ্তাৰ কৰিছে। কিন্তু একচুৱেলি এইটো আমাৰ কনজুমাৰ আছে কীৰ্তনপাৰাত। এই কনজুমাৰৰ আমাৰ তাতে VLE এজন এগ্ৰিমেণ্ট VLE আছে, তাৰ নাম হ'ল আব্দুল ছালাম। এই আব্দুল ছালামৰ যোগেদি তেওঁ আমাৰ ডেলিভাৰী মেন, তেওঁৰ যোগেদি আমি এই গেছখিনি কাষ্টমাৰৰ তাতে পਹੁঁচাই দিয়ে। তাৰ পাছত তাতে যিখিনি কেইটা আছিল ৬০টা ন, ৬০টা যিখিনি গেছ চিলিণ্ডাৰ আছিল ৬০টাই, তাৰে ভিতৰত আছিল উজালা কানেকশ্যন যিটো, এইটো আছিল 25টা। আৰু বাকীখিনি আছিল আমাৰ কাষ্টমাৰৰ ৰিফিলিং চিলিণ্ডাৰ, মানে কাষ্টমাৰে গেছ বুকিং কৰিছে। আমাৰ অলপ হয়তো ডিষ্টেঞ্চ অলপ দূৰ হয়, সেইকাৰণে ২-১ দিন ডেলিভাৰী কৰোঁতে আমাৰ লেট হৈছে। এইখিনি তাতেতো আমাৰ ব্লেকত একো বস্তু বিক্ৰী হোৱা নাই। আমাৰ সব OTP আছে, কাষ্টমাৰে ৰিফিলিং বুকিং কৰিছে, সব এইটো যে আমাৰ হাতত আছে, বস্তুখিনি ডিটেইলছ আছে। ইমান দূৰত আপোনালোকৰ কাষ্টমাৰ যেহেতু কেতিয়া গেছৰ নাটনি, এই ক্ষেত্ৰতো যথেষ্ট ডেলিভাৰী ক্ষেত্ৰত তাত কেনেকৈ সম্ভৱ? যিহেতু নিশা ৰাতি গেছ লৈ গৈছিল, ৰাতি গৈছিল মানে কি, কালি যিটো আমাৰ ডেলিভাৰী গাড়ী হয় হা, সেই গাড়ীটো হঠাৎ আমাৰ এই কি কয় ৰাখালডুবিত যায়, মানে গাড়ীটো কিবা এটা বেয়া হৈ গ'ল। সেই গাড়ীটো তাতে আমাৰ লেট হ'ল, বিশেষ কৰি বেছি টাইম তাতে লেট হ'ল। সেইকাৰণে আমি যেতিয়া গাড়ীটো চেঞ্জ কৰা হ'ল, তাতে অলৰেডি মালটো চেঞ্জ কৰা হ'ল, বেলেগ গাড়ী আহাতে সেইখিনি টাইমতে তাতে অলপ দেৰি হৈছে, ১-১.৫ ঘণ্টা লেট হৈছে। বেলেগ গাড়ী আহিছে, সেই গাড়ীত উঠোৱা হৈছে, উঠা নমা কৰোঁতে বহুত টাইমৰ কথা, লেট হৈছে। তাৰপাছতহে হৈ গৈছে, তাতে হয়তো অলপ ৰাতি হৈছে, সেইখিনি টাইমতে পুলিচে হয়তো জব্দ কৰিছে গাড়ীখন। কিন্তু একচুৱেলি এইটো আমাৰ ব্লেকৰ মাল এটাও নাছিল, সব আমাৰ কনজুমাৰ হয়, তাতে আছে, আমাৰ কমপ্লিট ডাটা আছে। নাই, আমিতো ব্লেকত এটাও বেচা নাই। আমি OTPৰ বাহিৰে এতিয়া গেছে দিয়া নাই। কেনেকৈ আমি ব্লেকততো বেচা ৰুলে নাই। এতিয়া OTP নিদিলেতো আমাৰ মানে প্লানৰ পৰাই গাড়ী নাহে, আমি কেনেকৈ ব্লেকত বেচাম?
নাই 2000 টকা দি কিনিব। নাই কোনো কাষ্টমাৰেতো এনেকুৱা কমপ্লেইন কৰে নাই যে 1500 টকাত কিনিছে। আমাৰ যিখিনি কনজিউমাৰ আছে চবে যিটো বৰ্তমান যেতিয়া যি ৰেট হয় গেছৰ দাম এতিয়া 975.50 এনেকুৱা এইটোৱে ৰেট হৈ আছে না এনেকুৱা হৈছেতো হৈছে আমিতো ব্লেকত বেচা নাই এইটো। নাই আমাৰ পৰাতো ব্লেকত নাযায় যে ব্লেকত মানুহে 2000-1500 টকাত গেছ কিনি আছে, কিন্তু নাই 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 নাযায় ব্লেকত নাযায় মানে আমাৰ ব্লেকত দিলেতো গাড়ী ৰিটাৰ্ণ নহ'ব আমাৰ গাড়ী প্লানৰ পৰা দি OTP দিলে কিবা গাড়ীটো দিয়ে ব্লেকততো দিয়া নাযায় না আমাৰ 60টা চিলিণ্ডাৰ আপোনালোকৰ জব্দ কৰিছে ৰাইজে। এইটোতো ব্লেকত জানো উজালা 25টা আছিল বাকী কিন্তু ৰিফিল আছিল আমাৰ মানে গাড়ীটো মানে ইমান দূৰ হোৱাৰ কাৰণে অলপ দেৰি হৈ গৈছে সেইকাৰণে ৰাতি হৈ গৈছে মানে